ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে। এডিআৰ 3.0 যিটো ২৬,৫০০ পদ আহিবলগীয়া আছে ২০২৬ বৰ্ষৰ ক্ষেত্ৰত তাৰ কাট অফসমূহ কিমান যাব বা কিমান মাৰ্ক পালে আপোনালোকে পাছ কৰিব পাৰিব, এই কথা আপোনালোকে গম পাব পাৰিব। মানে আপোনালোকৰ ছেভ স্ক'ৰ কি হ'ব বা আপোনালোকে কিমানটো মাৰ্ক পালে আপোনালোকে পাছ কৰিব পাৰিব, আপোনালোকে কিমান লেভেলত পঢ়িব লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা গম পাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বজাত শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। এতিয়া আপোনালোকে যিখন ২০২৪ বৰ্ষৰ ক্ষেত্ৰত অফিচিয়েল কাট অফ হৈছিলে গ্ৰেড 3 আৰু গ্ৰেড 4 ক্ষেত্ৰত, সেই অফিচিয়েল কাট অফৰ ওপৰত আমি নিৰ্ভৰ কৰি গ্ৰেড 4 বা গ্ৰেড 3 ক্ষেত্ৰত ২০২৬ বৰ্ষৰ ক্ষেত্ৰত কিমানখিনি কাট অফ যাব পাৰে বা কিমান মাৰ্ক পালে আপোনালোকে চিলেকশ্যনসমূহ পাব পাৰিব, এই সকলোখিনি কথা মই আপোনালোক জনাই দিম। আৰু কাট অফটো আপোনালোকৰ এটা বহুত ডিফাৰেঞ্চটো আপোনালোকে নিশ্চয় গম পাব, কিমান আপোনালোকে মাৰ্ক পাব লাগিব চিলেকশ্যন পাবলৈ, এই সকলোখিনি কথা আপোনালোকক জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। আৰু লগতে এডিআৰ 3.0 ক্ষেত্ৰত আপোনালোকে যে এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব। তাৰ কাৰণে আমাৰ টিমৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে, সেই কোৰ্চটো আপোনালোকে বাই কৰিলেও পঢ়িব পাৰে। সেই কোৰ্চটোৰ কথা ডিটেইলছ জনাবলৈ পোনপ্ৰথমে দুটামান কথা জনাই দিব বিচাৰিছোঁ। প্ৰথম কথা হৈছে, এই কোৰ্চটো যদি আপোনালোকে বাই কৰিলৈ পঢ়ে, বেলেগ কোনো বুক নপঢ়িলেও হ'ব বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব, সকলোখিনি আমাৰ কোৰ্চৰ আণ্ডাৰতে পাই যাব। ছেকেণ্ড কথাটো হৈছে, এই কোৰ্চটো আপোনালোকৰ সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ 50% অফাৰ দি থকা হৈছে, আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। আৰু এই কোৰ্চটো পঢ়িলে আপোনালোকে নিশ্চয় ভালদৰে যে পঢ়ে, নিশ্চয় আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এতিয়ালৈ কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব, বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত আপোনালোকে দেখিব পাৰিছে 9864881276, ইয়াত হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে গোটেই কোৰ্চটো পাই যাব। চ' হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হৈ যাব। এতিয়া মই আপোনালোকক এই কোৰ্চটো সম্পৰ্কে ডিটেইলছো জনাই দিব বিচাৰিছোঁ। এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত। ইয়াত বিশেষকৈ দেখা গৈছে 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট এক্সামত দেখিবলৈ পাব, সেই ছাবজেক্টৰ যিমানখিনি টপিক আপোনালোকে এক্সামত দেখিবলৈ পাব, সেই টপিক সকলোখিনি আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। এতিয়ালৈ ছাবজেক্ট কি লাভ কৰিব, ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, অল ছাবজেক্ট পাই যাব। আৰু ছ'চিয়েল ষ্টাডি হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড লাভ কৰিব পাৰিব, ইণ্ডিয়া ৰিলেটেড লাভ কৰিব পাৰিব, আপোনালোকে ৱৰ্ল্ড ৰিলেটেড আপোনালোকে লাভ কৰিব পাৰিব। আৰু যেতিয়া কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়িব, পঢ়াৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব, নিজকে যে পৰীক্ষা কৰি চাব লাগিব। তাৰ কাৰণে ইয়াত আপোনালোকে ফুল লেন্থৰ এডিআৰ 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ দৰ্শন, ফুল মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। লগতে আপোনালোকে যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আছে, সেইখিনিও লাভ কৰিব পাৰিব উইথ এনচাৰ শ্বীটৰ সৈতে, সেইখিনিও আপোনালোকে পাই যাব। আৰু এই যিটো কোৰ্চ হয় 2026-27 বৰ্ষৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে, ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়, ওৱান অফ দ্য লেটেষ্ট কোৰ্চ হয়। আৰু এই কোৰ্চটো বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ যিহেতু আছে, 499 হয়, লিমিটেড টাইমৰ কাৰণে অফাৰ আছে। আৰু অফাৰটো সোনকালে শেষ হ'ব। আৰু কোৰ্চটো বাই কৰিবৰ কাৰণে হোৱাটছআপত জাষ্ট মেছেজ কৰিলেই হ'ব। আৰু আমাৰ হোৱাটছআপ নম্বৰ আকৌ এবাৰ আপোনালোকক জনাই দিব বিচাৰিছোঁ 9864881276। হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়, যদি আপোনালোকে এডিআৰ ক্ষেত্ৰত এক্সামসমূহ দিম বুলি ভাবি আছে, তেন্তে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যনসমূহ কৰাত লাগি যাওক, যিহেতু সময় বেছি দিন নাই। চ' এতিয়াৰ পৰা প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব। এতিয়া মই আপোনালোকক এডিআৰ 3.0 ক্ষেত্ৰত কাট অফসমূহ কিমান যাব পাৰে বা তাৰ ওপৰত মই জনাম বুলি কৈছোঁ। আৰু এই যিখিনি কাট অফ হয়, সেইখিনি এডিআৰ 2.0 2024 বৰ্ষত যিটো এক্সাম হৈছিল তাৰ ওপৰত ডিপেণ্ড কৰি ইয়াত কাট অফ দিয়া হৈছে, সেইটো সম্পৰ্কে মই আপোনালোকক জনাই দিয়া হ'ব। পোনপ্ৰথমে যিখিনি গ্ৰেড 3 কাট অফ, মই এইটো জনাই দিব বিচাৰিছোঁ। গ্ৰেড 3 ক্ষেত্ৰত ইউআৰ কেটেগৰীৰ ক্ষেত্ৰত আপোনালোকৰ 12 পাছৰ কাৰণে 119 গৈছিলে। আৰু যিটো ছায়েন্সৰ আছিলে তাৰ ক্ষেত্ৰত 126 গৈছিলে। বাকী আপোনালোকৰ বাকীখিনি আপোনালোকে তেনেকৈ দেখিব পাইছে। ড্ৰাইভাৰৰ ক্ষেত্ৰত আপোনালোকৰ 137 গৈছিলে। আৰু যিটো গ্ৰেজুৱেশ্যনৰ পেপাৰৰ ক্ষেত্ৰত আপোনালোকে দেখিব, গ্ৰেজুৱেশ্যনৰ পেপাৰৰ ক্ষেত্ৰত 137 গৈছিলে বেচেলৰ ডিগ্ৰীৰ ক্ষেত্ৰত। আৰু বাকী আপোনালোকে যিটো যিটো 12 পাছৰ আছিল তাৰ ক্ষেত্ৰত 119 গৈছিলে। মই জেনেৰেল কেটেগৰীৰ ক্ষেত্ৰত বা ইউআৰ কেটেগৰীৰ ক্ষেত্ৰত মই কাট অফখিনি জনাই দিছোঁ। তাৰ লগত এতিয়া আপোনালোকে
প্লাছ কৰিব পাৰে নাইবা 5 মাইনাছ কৰিব পাৰে তাৰ ওপৰত ডিপেণ্ড কৰি মানে কাট অফটো যাব পাৰে কাট অফটো আপোনালোকে ধৰি লওক 150ৰ ভাগৰ 124ৰ পৰা 110ৰ ভিতৰত থাকিব পাৰিব যেটো কাট অফ হয় একেবাৰে কমিলে 110 যাব আৰু একেবাৰে বাঢ়িলে 124 124 হ'ব তাতকে বেছি কাট অফ নহয় আৰু বাকিখিনি ক্ষেত্ৰত বাকি কেটেগৰী ক্ষেত্ৰত কাট অফ কমে গৈছিলে সো মই যিখিনি জেনেৰেল কেটেগৰী কাট অফ বা আনৰিজাৰ্ভ কেটেগৰী কাট অফ মই সেইটো আপোনালোকক জনাইছো যাতে আপোনালোকে বেছি মাৰ্কটো পাব পাৰে বাকিখিনি ক্ষেত্ৰত কাট অফটো কমে যায় বাকি যিখিনি আপোনালোকৰ গ্ৰেড 4 ক্ষেত্ৰত মই আপোনালোকক জনাই দিব বিচাৰিছো গ্ৰেড 4 ক্ষেত্ৰত যেটো আপোনালোকৰ 10 লেভেল আছিল 10 লেভেলৰ কাট অফ গৈছিলে 91.50 আৰু যেটো গ্ৰেড 4 ক্ষেত্ৰত 8 লেভেলৰ কাট অফ আছিল হেতু গৈছে 99.75 আপোনালোকে এটা ভাল বহুতটা বেছি কাট অফ গৈছে সো এবাৰ আপোনালোকৰ কাট অফটো যাব পাৰে এফালে আপোনালোকে ধৰি লওক 96ৰ পৰা 81ৰ ভিতৰত আপোনালোকৰ কাট অফটো যাব পাৰে 10 লেভেলৰ ক্ষেত্ৰত জেনেৰেল কেটেগৰী ক্ষেত্ৰত মজা ইউ আনৰিজাৰ্ভ কেটেগৰী ক্ষেত্ৰত আৰু সেই তাৰ পৰে আপোনালোকে প্লাস মাইনাস 5 এটা ধৰি ল'ব বাকি আপোনালোকৰ গ্ৰেড 4 ক্ষেত্ৰত 104ৰ পৰা আপোনালোকে ধৰি লওক 94 পৰ্যন্ত আপোনালোকে যাব পাৰে সো বাকি কাট অফ 71 81 এনেকৈ গৈছে দেখিব পাইছে 83 এখিনি আপোনালোক কাট অফ কম গৈছে যেটো আৰবিলাক ৰিজাৰ্ভেশন পোষ্ট থাকে সো সেই ৰিজাৰ্ভেশন পোষ্ট হ'বলৈ ইয়াৰ কাট অফ খিনি কম গৈছে বাকি জেনেৰেল কেটেগৰী যিখিনি থাকে কিন্তু আনৰিজাৰ্ভত গৈছে যে বাকিখিনি আনৰিজাৰ্ভ কেটেগৰীত পায় সো আনৰিজাৰ্ভ কেটেগৰীত সকলোৰে ক্ষেত্ৰত হয় তাৰ কাৰণে কাট অফটো অলপ বেছি যায় সো মই বেছি যেটো কাট অফ গৈছে মই হেতুৱে জনাই দিব বিচাৰিছো সো সেই হিচাপত আপোনালোকে পঢ়িব লাগিব আৰু মই মেইনলি তিনটা কেটেগৰীৰ কথা জনাই দিব বিচাৰিলো সেই তিনটা কেটেগৰীৰ ক্ষেত্ৰত আপোনালোকে পঢ়িব লাগিব তেতিয়াহে আপোনালোকে সিলেকশন ফৰ্ম লাভ কৰিব পাৰিব আপোনালোকে নিশ্চয় দেখিছে কম্পিটিশনটো বহুত এটা টাফ হয় তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেচন কৰিব লাগিব এতিয়াৰ পৰা পঢ়িবলৈ তেতিয়া সিলেকশন ফৰ্ম লাভ কৰিব পাৰিব তাৰ ক্ষেত্ৰত আমাৰ টিমৰ তৰফৰ যেটো কোৰ্স প্ৰস্তুত কৰিছে সেই কোৰ্সটো বাই কৰিলে পঢ়িলে আপোনালোকে সকলোখিনি হৈ যাব সো কোৰ্সটো বাই কৰিলে পঢ়িবৰ কাৰণে আমাৰ WhatsApp নম্বৰত মেছেজ কৰিলে হ'ল 9864881276 জাস্ট WhatsAppত হাই বুলি মেছেজ কৰিব আপোনালোকে কোৰ্সটো বাই কৰিলে পঢ়িব পাৰিব আৰু এই কোৰ্সটো বাই কৰিলে পঢ়াৰ পিছত বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্স কৰিবলগীয়া কথা নাই সকলোখিনি আমাৰ এই কোৰ্সটো আন্ডাৰতে এভেইলেবল পাই যাব সো আপোনালোকৰ বাবে এটা বেষ্ট অপৰচুনিটি হয় সো কোৰ্সটো বাই কৰিবৰ কাৰণে WhatsAppত হাই বুলি মেছেজ কৰিলে হৈ যাব আজি ভিডিও মানে যদি ভিডিও লাইক কৰিব লগতে সাবস্ক্ৰাইব কৰি দিব